আজি টাটা মটৰ্ছৰ এটা আমি এনালাইচিছ কৰোঁ। প্ৰথমে চাওক মান্থলি চাৰ্টখনত প্ৰথমে এটা ট্ৰেণ্ড লাইন লৈ সি ধুনীয়াকৈ আপ ট্ৰেণ্ড ল'লে। তাৰপিছত চাওক এইটো আপ ট্ৰেণ্ড দেখালে, তাৰপিছত সম্পূৰ্ণ বেয়াৰিছ, কোনো দিনো মানে পজিটিভ হোৱাই নাই। RSI বিল' 50, MACD চাওক ক্ৰছ অভাৰ কৰি ডাউন ট্ৰেণ্ড হ'বলৈ ধৰিছে, লগত ৰঙা কেণ্ডেল আহি গ'ল। গতিকে মান্থলি সম্পূৰ্ণ বেয়াৰিছ। মান্থলিৰ চোৱাৰ লগে লগে আমি উইকলি চাব লাগিব। উইকলিও ট্ৰেণ্ড লাইন মতে আগবাঢ়ি আকৌ ট্ৰেণ্ড লাইনত ডাউন ট্ৰেণ্ড, MACD সম্পূৰ্ণ জিৰ' লাইনৰ তলত আৰু গেপ লৈ ডাউন ট্ৰেণ্ড হৈছে MACD। গতিকে সম্পূৰ্ণ বেয়াৰিছ। RSI ফ্লেট, এইটো চাওক ট্ৰেণ্ড লাইন মতে কাম হৈ আছে। RSI ফ্লেট, এই চাওক MACD সম্পূৰ্ণ বেয়াৰিছ, দুটা গেপ বাঢ়ি গৈছে। গতিকে এই চাওক MACD জিৰ' লাইনৰ তলত আৰু দুইডালৰ মাজত গেপ বঢ়া মানে সম্পূৰ্ণ বেয়াৰিছ। ডেইলি কেণ্ডেলো ফ্লেট হৈ আছে। গতিকে ইনভেষ্টমেণ্ট কৰিবলৈ হ'লে যদি আমি মান্থলি কেণ্ডেল চাওঁ, 400 আহিলে এটা ডাঙৰ ছাপৰ্ট আছে। গতিকে তেতিয়া ডাঙৰ ইনভেষ্টমেণ্ট কৰিব পাৰিব। এই ভিডিঅ'টো যিহেতু ইনভেষ্টমেণ্ট, গতিকে ইয়াত নিজৰ এনালাইচিছ কৰিব। মোৰ এইটো কোনো ৰিকমেণ্ডেশ্যন নহয়, জাষ্ট এটা নলেজৰ কাৰণে ভিডিঅ'টো দিয়া হৈছে। বাইং চেলিং নিজৰ এনালাইচিছ কৰি কৰিব। এইটো কোনো ৰিকমেণ্ডেশ্যন ভিডিঅ' নহয়।